আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে গভৰ্ণমেণ্ট অফ আছাম আৰু ফাইনেন্স অফ ডিপাৰ্টমেণ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে দিছপুৰ গুৱাহাটী 06 নিশ্চয় আপোনালোকে ইয়াত স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেইটো নটিচ আকৌ পাব্লিছ হৈছিলে আপোনাৰ 23/4/2026 এপ্ৰিল মাহৰ 23 তাৰিখে সেইখিনি নটিচ পাব্লিছ কৰিছে আৰু ক'ৰ পৰা আহিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ডেপুটি সেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট বুলি ইয়াত উল্লেখ কৰিছে আৰু ইষ্টাব্লিছমেণ্ট এটা অব্লিকত দিছে বি বুলি আৰু কলৈ দিয়া হৈছে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। আপোনাৰ টু দা এক নম্বৰটো দিয়া হৈছে দ্য ডিৰেক্টৰ অফ একাউণ্টেন্টছ এণ্ড ট্ৰেজাৰিজ আছাম বুলি উল্লেখ কৰিছে আৰু 2 নম্বৰত কৈছে দ্য ডিৰেক্টৰ অফ অডিট লোকেল ফাউণ্ড আছাম বুলি কোৱা হৈছে। 3 নম্বৰত কৈছে দ্য ডিৰেক্টৰ অফ দ্য ফাইনেন্সিয়েল ইনস্পেকশ্যন অফ আছাম আৰু 4 নম্বৰ দিছে দ্য ৰেজিষ্টাৰ অফ দ্য ফিল্মছ এণ্ড ছ'চাইটি অফ আছাম দিছপুৰ গুৱাহাটী। 5 নম্বৰত দিছে দ্য চিফ কমিশনাৰ বুলি ইয়াত উল্লেখ কৰা হৈছে। ছাবজেক্টটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াত ছাবজেক্টটোত কোৱা হৈছে ইমপ্লিমেশ্যন অফ প্ৰফাইল ক্ৰিয়েশ্যন এণ্ড ডাটা আপডেশ্যন ফ্ৰম দ্য চাৰ্টিন কেটেগৰিজ অফ এমপ্লয়ী ৰেজিষ্টাৰ। ইয়াত উল্লেখ কৰিছে মানে চাৰ্টিন কেটেগৰীত যিসকল আমাৰ এই তলৰ কেটেগৰীত পৰিছে সেইসকলৰ ডাটা আপডেশ্যনৰ কাৰণে বা প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে এটি উল্লেখ কৰিছে কাৰণ 14 এপ্ৰিল তাৰিখে এটা গুৰুত্বপূৰ্ণ নটিচ সেই ডাটা প্ৰফাইল ক্ৰিয়েশ্যন আৰু ডাটা আপডেশ্যনৰ কাৰণে ওলাইছিলে আৰু এয়াও আপোনাৰ 23 এপ্ৰিল তাৰিখেও সেইটো গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে। খুব আৰ্জেণ্ট কাৰণে সেইধৰণে পাব্লিছ কৰিছে। ইয়াত কৈছে ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটি এবভ I am direct to the forward here with this letter bringing nong FEC 11711206523 dat 7/4/2026 issued by Finance EC 8 Romans 2 Department which is self-explanatory। নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 14/4/2026 তাৰিখৰ এপ্ৰিলৰ নটিচ মতে আপোনাৰ ইছ্যু কৰিছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা। সেই নটিচটোৰ মতে আকৌ 23 এপ্ৰিল তাৰিখে সেইখিনি নটিচ পাব্লিছ কৰা হৈছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্ট কাইণ্ডলি টু ইনচুৰিং দ্য ইমিডিয়েট কমপ্লিটেশ্যন ফৰ দিছ দ্য ইনষ্ট্ৰাকশ্যন অফ দ্য ষ্টেট in this the letter attested the matter may be treated at the most urgent। মানে 14/4 যি নটিচৰ মতে যিখিনি ক্ৰিয়েশ্যনৰ আপডেট কৰিবৰ কাৰণে যিখিনি আপোনাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী ৱেজেছ কৰ্মচাৰীসকল আৰু যিসকল আপোনাৰ ফিক্স পে চেলাৰীত পোৱা যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে ডাটা আপগ্ৰেডেশ্যনৰ কাৰণে ডাটা প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে যি 14/4 তাৰিখে এটা নটিচ পাব্লিছ হৈছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আৰু সেই নটিচৰ সন্দৰ্ভৰ বিষয়ত এইখিনি উল্লেখ কৰা হৈছে আৰু সেই নটিচৰ মতে এইখিনি কাম অতি সোনকালে কৰিবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে। 23/4/2026 তাৰিখে আকৌ নটিচ পাব্লিছ হৈছে most urgent বুলি কৈছে includes the state above your faithfully Deputy Secretary Gov of Assam Finance Establishments B Department that of Dispur the 23/4/2026 সেইখিনি পাব্লিছ কৰা হৈছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেই নটিচটোৰ বিষয়ৰ পাছত কি আছে আহিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'ত চাই থাকিব আৰু ইয়াত নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ যিসকলে ৱেজেছ হিচাপে মাষ্টাৰ ৰোল হিচাপে ফিক্স পে হিচাপে কৰ্মৰত হৈ আছে অসম চৰকাৰৰ আণ্ডাৰত আৰু সেইবাবে আমাৰ শিক্ষা বিভাগত জড়িত যিসকল ফিক্স চেলাৰী ফিক্স পে পাই আছে যিসকল মানে শিক্ষক কৰ্মচাৰী যিসকল টিউটৰ ছাৰ বাইদেউসকলে ৱেজেছ হিচাপে পাই আছে যিসকলে মাষ্টাৰ ৰোলত কাম কৰি আছে সেইসকলৰ কাৰণেও সেইখিনি ফৰ্মেট বা সেইখিনি ডাটা প্ৰফাইল ফিল আপ কৰি ছাবমিট দিব লাগিব আৰু ইয়াৰ পাছতে কোৱা হৈছে ইয়াত কপিটো কলো সেইখিনি ফৰৱাৰ্ড কৰা হৈছে PS টু দ্য কমিশনাৰ এণ্ড ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট JNBM 4 of the kind officially of the commissioner and secretary আৰু 2 নম্বৰ দিয়া হৈছে PA to the secretary
of Assam Finance Establishment B Department for kindly efficiency of the Secretary by order Deputy Secretary A to the Gulf of Assam Finance Establishment B of Department বুলি ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰতিটো কৰ্মচাৰীৰ কাৰণে যিসকল আপোনাৰ ৱেজেছ হিচাপে মাষ্টাৰ ৰোল হিচাপে আপোনাৰ ফিক্স পে চেলাৰী হিচাপে আৰু মিনিমাম পে হিচাপে কৰ্মৰত হৈ আছে সেইসকলৰ কাৰণে ডাটা আপডেশ্যনৰ কাৰণে প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে আকৌ নটিচ পাব্লিছ কৰিছে 14 এপ্ৰিল তাৰিখত যেটো নটিচ পাব্লিছ হৈছিলে সেই নটিচৰ আন্ডাৰতে আকৌ 23 এপ্ৰিল তাৰিখে আকৌ এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আৰু প্ৰতিজন সেই কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপোনালোকৰ নিজা নিজা ডিপাৰ্টমেণ্টত সেইখিনি খবৰ কৰক আৰু নিশ্চয়কৈ আপোনালোকৰ কাৰণে অৰ্ডাৰ ওলাব আৰু তাত আপোনালোকৰ ডাটা প্ৰফাইলখিনি সাবমিট দিবলৈ আপোনালোকক নিৰ্দেশ দিয়া হ'ব আৰু সেইমতে আপোনালোকে কাম কৰক আৰু প্ৰতিটো আমাৰ ৱেজেছ আৰু মাষ্টাৰ ৰোল আৰু মিনিমাম পে বা ফিক্স পে পোৱা কৰ্মচাৰীসকলে যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যে ভিডিঅ' নমস্কাৰ জয় অসম।